আমাক অসমবাসী ৰাইজসকলক ভোট তুমি কিনিছাৰে মামা একদম কি কমা দেই ৰাতিপুৱাই মই আজি ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ মামাই আমাক চেনি আৰু দাইল আৰু হেৰি দিছিলে নিমখ দিছিলে আৰু চাউলটো বাৰু মামাই দিয়ে থাকে কিন্তু দুকুটা হৈছে পোৱা মামাই কমচে কম আমাৰ এতিয়া এইবোৰ এতিয়া নিমখ আৰু চেনি আৰু ইয়াত দাইল দিছে কিন্তু আমাক অকণমান ফ্ৰীতে দিব লাগিছিলে ফ্ৰীটো হোৱা নাই নহয় এটা আধা মূল্যটো লৈছে এইটো কাৰণে আমাৰ মামাই এতিয়া আমাক ফ্ৰীকে দিব লাগিছিলে ফ্ৰীকে দিয়াহেঁতেন ভাল লাগিলেহেঁতেন আমাৰ এতিয়া মামাই আমাক মাছতে ভাজি দিছে নহয় আমাৰ পৰাই লৈছে টকা পইচা আকৌ আমাকে দিছে মামাই কমচে কম আমাৰ পৰাই আমাকে অনুদান এটা হিচাপে আমাক ফ্ৰীকে দিব পাৰে নহয় আমাৰ পৰা লৈছে আকৌ আমাকে দিয়ে এতিয়া তেতিয়া লোকসভা গ'লগৈ আৰু এতিয়া বিধানসভাটো এতিয়া হ'বই এটা বেছিকেইটা কি দিন নাই নহয় চমু চাপিলে এটাই আমাৰ বহুত দুখ লাগি আছে মহিলাসকলক এইবোৰ বাৰু মামাই দিছে বাৰু বেয়া পোৱা নাই বৰ ভাল পাইছোঁ মামা এটা কথা আমাৰ বহুত দুখ লাগি আছে নহয় আমাক যে এই বাইদেউহঁতৰ লাখপতি বাইদেউহঁতৰ 10,000 চেকখন যে নিদিলে মানে বৰ দুখ লাগিব নহয় বেলেগ ফালে দিলেই কি সেইফালে কি চিজালি ফালে দিলেই বেজালি কি আৰু যেনিবা দিলেই আমাক গোলাঘাট আৰু যোৰহাট এই আমি গম পোৱাত আমাক চেকখন নিদিলে নহয় আমাক নিদিয়াৰ কাৰণে বহুত দুখ লাগিছে নহয় আৰু এতিয়া কিমান পইচা পাতি গ'ল আমাক কিবা মামাই ঠগিছেহে লাগিছে চেকখন নিদিলে আমাকতো লোকসভা আগে দিম কৈছিলে তাতো কিমানকেইটা দিন পাৰ হৈ গ'ল বছৰে পাৰ হ'ল এতিয়া বিধানসভাও পাবলৈ হ'ল আমাক এনেকৈ যদি ঠগে আমাৰ মনত বৰ দুখ লাগিব নহয় আমাৰ মহিলাসকলৰ বহুত আমাৰ আশা থাকে নহয় ডিম ক'লেও ভয় মাৰিম ক'লে ভয় থাকে ডিম ক'লে আশা বৰ ডাঙৰ আশাটো আমাক একদম হেৰি ভেজাল কৰি দিয়া হ'ব ন পণ্ড কৰি দিয়া হ'ব না মামা তেনেকুৱা নকৰিব আকৌ মামা একদম বিধানসভা আগে কেইটামান দিন আছে সোনকালে দি দিয়ক কিন্তু এনেকৈ যদি নিদিলে আৰু সকলো মহিলাসকলেতো মনত দুখ লাগিলে মানে আপোনাৰ ভোটটো কাটন যাব নহয় এইটো গম পাইছে নাই দিলেহে মনটো ভাল লাগিব আৰু ঘৰখনৰ পৰা মতা পা গালিখিনি মহিলাখিনি সদায় পায়ে থাকে আগতে কিমানখিনি ঘটনা ঘটি গ'লতো আগতে ভিডিঅ' প্ৰস্তুত কৰিয়ে থাকোঁ আজি কাৰোবাক মতাই কাৰোবাক ঘৈণীয়েকক সোমাবলৈ কাৰোবাক খেদিলে কাৰোবাক মাৰিলে কিমানখিনি হৈ আছে কিমান কষ্টই একদম এইবোৰ ডকুমেণ্ট জমা দিবলৈ গৈ কিমানখিনি হ'ল এতিয়া মামা তেনেকুৱা নকৰিব আকৌ এনে ঠগিছে লাগিছে দেই মামানে মই কৈ দিছোঁ মামা কিন্তু এইবোৰ বস্তু দিছে ভালেই পাইছোঁ কিন্তু এইবোৰ এতিয়া আধা মূল্য লৈছেই এটা ফ্ৰীকে দিব লাগিছিলে ফ্ৰীকে দিলে ভাল লাগিলেহেঁতেন এতিয়া মনটোতে আমাৰ ভাল লাগিছে কি ফ্ৰীকে দিয়াহেঁতেন মনটো ভাল লাগিলে আৰু এতিয়া বিশেষকৈ বহুত বেয়া লাগি আছে এই লাখপতি আঁচনিৰ চেকখন নোপোৱাৰ কাৰণে কিন্তু মামা কেইটামান দিন আছে অতি সোনকালে আমাক এইটো মনৰ আশা পূৰ্ণ কৰি দিব দেই মামা কাৰণ সেইটোকে ক'লোঁ আৰু মই কি ক'ম আৰু মনৰ আশা পূৰ্ণ কৰি দিব নহ'লে কিন্তু আকৌ ভোট টকা কাটন যাব দেই মই কৈ দিওঁ দেই মামা মই ইমানকে কৈছোঁ আৰু মই কি ক'ম আৰু অসমবাসী ৰাইজকো কৈছোঁ মই হয়নে নহয় আপোনালোকে এই ভিডিঅ'টো চাই চেতনাবাই হেৰি কৰি আৰু আপোনালোকক কৈছোঁ যদি আমি এই মহিলাসকলে আমাক চেকখন দিয়ে আমি হিমন্ত মামা জিন্দাবাদ হিমন্ত মামা জিন্দাবাদ বুলি চিঞৰিবলৈ আমাৰ নিজৰ অন্তৰৰ পৰা আমি চিঞৰিম আৰু ভোটটো জিকিবই আৰু মই সেইটোকে ক'লোঁ দেই সকলোকে কৈছোঁ মই কিন্তু কি কম মামা বৰ দুখৰ কথা ৰাতিপুৱাই বেয়াও লাগিছে কি কম আৰু মৰণা মাৰিবলগীয়া আছে এইবোৰ মহিলা মানুহে আমি এতিয়া এইবোৰ মৰণা আমি মেচিনত নেমাৰোঁ আমি ট্ৰেক্টাৰ আছে এডোখৰ আমি ট্ৰেক্টাৰে মাৰোঁ আৰু খেৰকেইডাল ধুনীয়াই থাকে আজিকালি আকৌ বহু ৰাইজে আকৌ মেচিনত মাৰে মেচিনত আমি নেমাৰোঁ মেচিনত মাৰিলে কি হয় আপোনালোকে গম পায়নে টুকুৰিকৈ খেৰখিনি কাটন যায় আৰু ধানো আঠানি হয় কিন্তু আমি মেচিনত নেমাৰোঁ আমি আজি ইমানকেইটা বছৰ আমি ট্ৰেক্টাৰে মৰণা মাৰি থাকোঁ খেৰকেইডাল ধুনীয়া হৈ থাকে আপোনালোকে চাবচোন মিছা কৈছোঁ যে আপোনালোকে খেৰকেইডাল কিমান ধুনীয়া হৈ থাকে মই মিছাকৈ কৈছোঁ নহয় সঁচাকৈ আপোনালোকে কমেণ্টো কৰিব মোৰ চেনেলটো আপোনালোকে চাব নহয় বিকাশ বক্সা চেনেলটো চাব চেনেলটো আৰু চেতনাবাই চেনেলটো চাব মই যদি মিছাই কওঁ আপোনালোকে খাব বহুত আঠানি হয় আৰু খেৰকেইডাল পণ্ড হৈ যায় কিন্তু মই দি ধুনীয়াকৈ চেতনাবাই মই খেৰকেইডাল থওঁ মই কিন্তু সেই খেৰকেইডাল গৰুক মই গাইকেইজনীক দি বহুত ভাল লাগে মই আৰু কিনো কম আপোনালোকক কৈছোঁ যদি মামাই আমাৰ লাখপতি চেকখন দিয়ে মামাকে ভোটটো দি আমি জয়যুক্ত কৰিম হিমন্ত মামা জিন্দাবাদ ইমানকে সামৰিলোঁ দেই অসমবাসীক কৈছোঁ।